পুনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়ালে নলবাৰীত টিহুৰ 4গৰাকী প্ৰতিভাৱান খেলুৱৈ। মহাৰাষ্ট্ৰৰ পুনেত 27 জানুৱাৰীৰ পৰা 30 জানুৱাৰীলৈ অনুষ্ঠিত হোৱা 8ম ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছ এথলেটিক্সত অসমক প্ৰতিনিধিত্ব কৰি নলবাৰী জিলাৰ টিহুৰ 4গৰাকী খেলুৱৈ সুনাম অৰ্জন কৰি অসমৰ লগতে টিহুলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত 50 ঊৰ্ধত যোগেশ পাঠকে 400 মিটাৰ হাৰ্ডলছত দ্বিতীয়, 400 মিটাৰ ৰিলে ৰেচত দ্বিতীয়, 800 মিটাৰ দৌৰত তৃতীয় আৰু 100 ৰিলে ৰেচত তৃতীয় স্থান লাভ কৰিছে। 50 ঊৰ্ধত দুলুমণি দেৱীয়ে 400 মিটাৰ দৌৰত প্ৰথম, 800 মিটাৰ দৌৰত প্ৰথম, 1500 মিটাৰ দৌৰত দ্বিতীয় আৰু 100 ৰিলে ৰেচত প্ৰথম স্থান লাভ কৰিছে। 55 ঊৰ্ধত দুলাল কলিতাই ডিস্কাছ থ্ৰত দ্বিতীয়, 400 ৰিলে ৰেচত দ্বিতীয় আৰু 100 ৰিলে ৰেচত তৃতীয় স্থান লাভ কৰিছে। 75 ঊৰ্ধত জীৱেশ্বৰ পাঠকে জেভলিনত প্ৰথম, হেমাৰ থ্ৰত প্ৰথম আৰু ডিস্কাছ থ্ৰত তৃতীয় স্থান লাভ কৰিছে। সমগ্ৰ ৰাজ্যৰ লগতে টিহুলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা 4গৰাকী খেলুৱৈক টিহুৰ বিভিন্ন দল সংগঠনে অভিনন্দন জ্ঞাপন কৰে। এইবাৰ আমি নলবাৰীৰ পৰা 8ম নেশ্যনেল মাষ্টাৰ গেমছ পুনেত মহাৰাষ্ট্ৰত আৰম্ভ হৈছিল 27ৰ পৰা 30 জানুৱাৰীলৈ। তাত আমি পাৰ্টিচিপেট কৰি আমি টোটেল নলবাৰীৰ পৰা 14টা পদকপ্ৰাপ্ত হওঁ। তাতে 5টা গ'ল্ড, 5টা চিলভাৰ আৰু 4টা ব্ৰঞ্জ। গতিকে আমি এই খেলা খেলিবলৈ যোৱাত যিখিনি আমাৰ খৰচ আমি নিজেই বহন কৰিবলগীয়া হৈছে, অহা যোৱা, থকা মেলা, খোৱা মেলা চববিলাক। গতিকে আমাৰ অসম চৰকাৰক এটাই অনুৰোধ, আমাক যাতে নেক্সট আৰু আমি জাপানকলৈকে আমি চিলেকশ্যন হৈছোঁ, যদি জাপানৰ খেলাখনত আমি অলপ চৰকাৰৰ ফালৰ পৰা সুবিধা পাওঁ, এইখিনিয়ে মোৰ ক'বলগীয়া। মোৰে আৰু আমাৰ স্থানীয় বিধায়কৰ জৰিয়তে যাতে আমি খেল খেলিবলৈ সুবিধা পাওঁ। আমাৰ খেলাৰ প্ৰতি এটা আকৃষ্ট আছে আৰু খেলাৰ প্ৰতি আকৃষ্ট থকাৰ কাৰণে তাৰমানে আমি এই আগবাঢ়ি আছোঁ। আৰু আমাৰ এতিয়া নতুন প্ৰজন্মই তাৰমানে খেলা ধৰাৰ প্ৰতি কিছুমান তাৰমানে ইণ্টাৰেষ্টটো ফাটি গৈছে। আমাৰ টিহুত তাৰমানে ফিল্ডখনৰ পৰ্যাপ্ত পৰিমাণে উন্নত নহয় আৰু সেই হিচাপে ল'ৰা ছোৱালীক আচলতে খেল পথাৰখন অলপমান ধুনীয়া, দেখাত ধুনীয়া হ'লে তেতিয়া অন্ততঃ ল'ৰা ছোৱালী আকৰ্ষিত হয়। আৰু আমি তাৰমানে এইটো খেলি আছোঁ মানে মোৰতো 55 ঊৰ্ধৰ। আমাক দেখি যেন ল'ৰা ছোৱালীকেইখিনি আগবাঢ়ি যায়। আৰু আমি কিয় খেলি আছোঁ, আমাৰ তাৰমানে দেহাৰ নিৰোগী থকাৰ কাৰণে, তাৰমানে এই শৰীৰটো ভালে থকাৰ কাৰণে আমি এইবিলাক কৰি আছোঁ। আৰু কৰি মানে আমি চাৰিটাই যাতে এই নিউজ চেনেলৰ যোগেদি অল অসমে তাৰমানে জানাজাত হয় বোলো 55 ঊৰ্ধৰ মানুহে যি খেলা খেলি আছে, আমি 14 বছৰ 12 বছৰ ল'ৰা ছোৱালী কিয় খেলা খেলিব নোৱাৰোঁ। সেইটোৱে মই তাৰমানে আমি যত্ন কৰি আছোঁ।